আজি হৈছে 27 ছেপ্টেম্বৰ। 5খন আঁচনিৰ বিষয়ে আলোচনা কৰিম। এই আঁচনিকেইখন আপুনি কেনেদৰে আবেদন কৰিব বা কি বেনিফিট পাব সেই সম্পৰ্কে জনাম। প্ৰথমতে আলোচনা কৰিম অৰুণোদয় আঁচনিখন আপুনি কেনেকৈ নতুনকৈ আবেদন কৰিব পাৰিবনে নোৱাৰে সেই সম্পৰ্কে জনাম। 2 নম্বৰতে আলোচনা কৰিম আয়ুষ্মান ভাৰত কাৰ্ডখন কেনেদৰে আবেদন কৰিব, কি লাভালাভ হ'ব সেই সম্পৰ্কে জানিব পাৰিব। আৰু 3 নম্বৰতে আলোচনা কৰিম PM কিষাণ আঁচনিখন কেনেদৰে আপুনি আবেদন কৰিব নতুনকৈ। আৰু 4 নম্বৰতে আলোচনা কৰিম যদিহে আপুনি এটা LPG গেছ চিলিণ্ডাৰ লাভ কৰিব বিচাৰে বা গেছৰ বাবে আপুনি কেনেকৈ নতুনকৈ আবেদন কৰিব। আৰু 5 নম্বৰতে আলোচনা কৰিম 1 অক্টোবৰৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডক লৈ বহুতো নতুন নিয়ম বা জাননী ওলাই আহিছে, সেই জাননীনো কি সেই সম্পৰ্কে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে। বন্ধু বান্ধৱীসকল, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। যদি ভিডিঅ'টো স্কিপ কৰে বুজি পোৱাত অসুবিধা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে মই আলোচনা কৰিম আপুনি অৰুণোদয় আঁচনিখন নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব সেই সম্পৰ্কে। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল বা তেওঁলোকে আবেদন কৰিব পাৰিবনে নোৱাৰে। প্ৰথম কথা, আপুনি যদি অৰুণোদয় আঁচনিখন আবেদন কৰিব বিচাৰে, প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয় 3ৰ জৰিয়তে 25 ছেপ্টেম্বৰ তাৰিখে টকা দিয়াৰ কথা আছিল, কিন্তু তেওঁলোকে টকাখিনি নিদিলে। নতুনকৈ আকৌ ডেডলাইন ঘোষণা কৰিব। সেই ডেডলাইনৰ পিছতহে আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। কি কাৰণে নতুনকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক জনাইছোঁ, যদি আপুনি আবেদন কৰি ৰখা নাই বা আবেদন কৰিম বুলি ভাবি আছে। কাৰণ যিদিনাখনি অৰুণোদয় 3 পইণ্টৰ টকা সোমাব বা 3ৰ টকা সোমাব, সেইদিনাখনি শুভ উদ্বোধনী কৰিব অৰুণোদয় কেন্দ্ৰ। সেই অৰুণোদয় কেন্দ্ৰৰ জৰিয়তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। নিশ্চয় আপুনি গম পালে কেনেদৰে আবেদন কৰিব লাগে অৰুণোদয় আঁচনি। বৰ্তমান পৰ্টেল মুকলি হোৱা নাই, যেতিয়া পৰ্টেল মুকলি হ'ব মই আপোনালোকক জনাম। এতিয়া 2 নম্বৰতে আলোচনা কৰিম আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ডখনৰ জৰিয়তে কেনেদৰে বেনিফিট হয় বা কেনেদৰে লাভ হয়। এতিয়া বন্ধু বান্ধৱীসকল, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি 5 লাখ টকা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। 5 লাখ টকা কি কাৰণে সুবিধা? মেডিকেলৰ কাৰণে, যদি আপোনাৰ গা বেয়া হৈছে বা কাৰোবাৰ ট্ৰিটমেণ্ট কৰিব লাগে, বিভিন্ন বেমাৰ আজাৰ হৈ আছে, সেই ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আপুনি 5 লাখ টকা পাব পাৰিব। এতিয়া আপুনি কেনেকৈ আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আৰু ৰেচন কাৰ্ড প্ৰয়োজন হোৱাৰ পাছত আপোনাৰ লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰয়োজন হোৱাৰ পাছত আপুনি ওচৰৰ ছাব চেণ্টাৰটো যাব পাৰে বা আপোনালোকৰ যিগৰাকী আশা কৰ্মী আছে সেই আশা কৰ্মীৰ লগত যোগাযোগ কৰি আয়ুষ্মান ভাৰত কাৰ্ডখনৰ জৰিয়তে আপুনি 5 লাখ টকাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মই নেক্সটত আলোচনা কৰিম PM কিষাণ আঁচনিখনৰ ওপৰত। যদি আপুনি এগৰাকী কৃষক বা আপুনি যদি নতুনকৈ PM কিষাণত অন্তৰ্ভুক্ত হ'ম বুলি ভাবিছে, কেনেদৰে আবেদন কৰিব লাগে সেই সম্পৰ্কে নাজানে, মই আপোনালোকক জনাই আছোঁ। PM কিষাণত আবেদন কৰিবৰ বাবে আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰ হৈছে, প্ৰথম অৱস্থাত আপোনালোকক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, দ্বিতীয়তে আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, আৰু তৃতীয়তে প্ৰয়োজন হ'ব আপোনালোকৰ মাটিৰ কাগজ পত্ৰৰ প্ৰয়োজন হ'ব। এতিয়া আপুনি আবেদন ক'ত কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ওচৰত যিহেতু CSC চেণ্টাৰ আছে বা কম্পিউটাৰ চেণ্টাৰ আছে, তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। এতিয়া অন্তিম ডেট কেতিয়া? বন্ধু বান্ধৱীসকল, PM কিষাণ আঁচনিখনৰ কোনো অন্তিম ডেট নাই। আপোনালোকে যেতিয়াই মন যায় তেতিয়াই আবেদন কৰিব পাৰিব। আৰু কি প্ৰক্ৰিয়া থাকে যেতিয়া আবেদন কৰিব লাগে বা আবেদন কৰিম বুলি ভাবি আছে? যিহেতু আপুনি CSC চেণ্টাৰ বা কম্পিউটাৰ চেণ্টাৰত গৈ পেলাই মই যিখিনি ডকুমেণ্টছৰ কথা কৈছোঁ সেই ডকুমেণ্টছসমূহ লৈ যাব, অথবা তেওঁলোকে তাতো আপোনালোকক বুজাই দিব কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। নিশ্চয় বুজি পালে। এতিয়া নেক্সটত আলোচনা কৰিম
আপুনি এটা নতুনকৈ LPG গেছ চিলিণ্ডাৰ কেনেদৰে কানেকশ্যন ল'ব পাৰে বা এটা গেছ কেনেদৰে আপুনি লাভ কৰিব পাৰে। এতিয়া বহুতো বন্ধু বান্ধৱীৰ ৰেচন কাৰ্ড আছে, তেওঁলোকে উজ্জ্বলা যোজনাৰ গেছ লাভ কৰা নাই। এই গেছটো আপুনি ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে জনাম। উজ্জ্বলা যোজনাৰ গেছটো লাভ কৰিবৰ বাবে প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ডখন আৰু আপোনালোকক লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক, এইখিনিৰ প্ৰয়োজন হ'ব। এইখিনি প্ৰয়োজন হোৱাৰ পাছত আপুনি কি কৰিব, ওচৰত যিটো গেছ এজেঞ্চি আছে, ইণ্ডিয়ানেই হওক বা যিটো গেছ এজেঞ্চি আছে, সেই গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰাৰ পাছতে তেওঁলোকে এখন ফৰ্ম দিব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। অনলাইনৰ জৰিয়তে LPG গেছ চিলিণ্ডাৰ আবেদন কৰিব নোৱাৰে। যদি আবেদন কৰিবও কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছখিনি বহুত দীঘলীয়া হয়, সেইবাবে আপোনালোকে মোটামুটি নিজৰ যিটো গেছ এজেঞ্চি আছে, গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰিব পাৰিব। এতিয়া গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰাৰ পিছত আপোনালোকৰ নিশ্চয় মনত প্ৰশ্ন হৈছে যে উজ্জ্বলা যোজনাৰ গেছৰ লাষ্ট ডেট কেতিয়া। এই সম্পৰ্কে যদি আমি ক'বলৈ যাওঁ, উজ্জ্বলা যোজনাৰ গেছৰ কোনো লাষ্ট ডেট নাই, আপুনি যেতিয়াই মন যায় তেতিয়াই আবেদন কৰিব পাৰিব। এতিয়া মই নেক্সট বা একেবাৰে শেষত আপোনালোকৰ লগত আলোচনা কৰিম ৰেচন কাৰ্ডক লৈ। যদি আপোনাৰ ঘৰত এখন ৰেচন কাৰ্ড আছে, 1 অক্টোবৰৰ পৰা নতুনকৈ নিয়ম হৈছে বা সেই নিয়মটোনো কি বা নতুনকৈ জাননীটো কি, নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে। 1 অক্টোবৰৰ পৰা অসম চৰকাৰে এটা নতুন নিয়ম উলিয়াইছে। যিহেতু ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকক চাউল প্ৰদান কৰে, প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকক চাউলখিনি আনিবৰ বাবে কয়। সেই চাউলৰ লগতে বৰ্তমান আপোনালোকক দিব কম মূল্যত দালি দিব, নিমখ দিব আৰু আপোনালোকক চেনি দিব। 3টা বস্তু দিব, লগত যিহেতু চাউলটো থাকেই 4টা বস্তু দিব। এতিয়া দালি আৰু চেনি আৰু নিমখ এইখিনি যিহেতু দোকানত আপোনালোকে কিনে বহুত মূল্যত, কিন্তু যেতিয়া চৰকাৰে দিব তাৰ আধা দামতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে। এই ভিডিঅ'টোৰ মাধ্যমেৰে এই 5খন আঁচনিৰ বিষয়ে আপোনালোকক জনালোঁ বা আপোনালোকে যদি নিশ্চয় জানিছে বা আপুনি আবেদন কৰিছে তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আবেদন কৰা নাই, মই যি ধৰণে আপোনালোকক বুজাই দিছোঁ আপুনি সেই ধৰণে গৈ পেলাই আবেদন কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বা ভিডিঅ'টোৰ জৰিয়তে লাভালাভ হৈছোঁ বুলি ভাবিছে তেন্তে প্লিজ এটা ভিডিঅ'টোত লাইক কৰিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।